নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো লাষ্ট ভিডিঅ'বিলাকত বহুতে কমেণ্ট কৰি আছে যে অসমত কি প্ৰাইভেট কলেজ আছে আৰু কোনবিলাক প্ৰাইভেট কলেজ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয়। তো আজিৰ এইটো ভিডিঅ'ত অসমত থকা প্ৰাইভেট কলেজবিলাকৰ ওপৰত আলোচনা কৰিম। আৰু যদি আপোনালোকে SSUHSৰ BSc নাৰ্ছিঙৰ কাউন্সেলিং কেনেকৈ হয়, কাউন্সেলিং অনলাইন হ'লে ভাল হয় নে অফলাইন হ'লে ভাল হয়, এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। তো ওপৰৰ আই বটনৰ পৰা বা ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে চাই ল'ব পাৰিব। তো এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। এই PDF-টোত অসমত গভৰ্ণমেণ্ট আৰু প্ৰাইভেট BSc নাৰ্ছিঙৰ কলেজ কোনখন ডিষ্ট্ৰিক্টত আছে আৰু কোনখন ইউনিভাৰ্চিটিৰ এফিলিয়েটেড হয়, ইয়াৰে চিট কেপাচিটিৰ সংখ্যা কিমান, এই সকলোবিলাক আছে। তো এই PDF-টো আমাৰ হোৱাটছআপ গ্ৰুপতো দি দিয়া হ'ব, আপোনালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব পাৰিব। তো প্ৰথমতে ইয়াতেতো গভৰ্ণমেণ্ট কলেজ কেইখন আছে আৰু গভৰ্ণমেণ্ট কলেজ কেইখনৰ চিট কেপাচিটিৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। তো ইয়াতে গভৰ্ণমেণ্ট আৰু প্ৰাইভেট দুয়োখন কলেজতে কৈ দিম। প্ৰথমতে আছে ৰিজনেল কলেজ অফ নাৰ্ছিং, ইয়াতে 75টা চিট আছে। এইখন গভৰ্ণমেণ্ট, এইখন কামৰূপত অৱস্থিত, এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয়। নেক্সট BSc নাৰ্ছিং কলেজ AMCH ডিব্ৰুগড়, ইয়াতো 75টা চিট আছে। তো এইখনো গভৰ্ণমেণ্ট হয়, ডিব্ৰুগড়ত অৱস্থিত, শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড। তো 3 নম্বৰ কলেজখন BSc নাৰ্ছিং কলেজ শিলচৰ, ইয়াতে 75টা চিট আছে। তাৰপিছত 4 নম্বৰখন হৈছে BSc নাৰ্ছিং কলেজ JMCH, এইখন যোৰহাটত আছে, এইখন 60টা চিট আছে, গভৰ্ণমেণ্ট হয়। নেক্সট 5 নম্বৰখন হৈছে BSc নাৰ্ছিং কলেজ KMCH কোকৰাঝাৰ, ইয়াতে 60টা চিট আছে। তো এই 5খন হৈছে অসমৰ গভৰ্ণমেণ্ট BSc নাৰ্ছিং কলেজ। আৰু এই PDF-টো 2024ৰ আপডেটেড PDF হয়। যদি 2024ত আৰু নতুন কলেজ এড কৰে, ইয়াতে এই কলেজকেইখনৰ নাম দিয়া নাই। আৰু অফিচিয়েলি এনেকুৱা ধৰণৰ কোনো নটিচ নাই যে 2024ত নতুন কলেজ এড কৰিব। তো এতিয়া আমি প্ৰাইভেট কলেজ কেইখনৰ কথা আলোচনা কৰোঁ। টোটেল 20খন প্ৰাইভেট BSc নাৰ্ছিং কলেজ আছে। তো ইয়াতে নেক্সট কলেজখন হৈছে এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন GNRC। তো ইয়াতে 100টা চিট আছে। তো এইখন প্ৰাইভেট হয় আৰু এইখন SNDT উমেন ইউনিভাৰ্চিটিৰ এফিলিয়েটেড হয়, এখন কামৰূপত অৱস্থিত। তো এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ নহয়। নেক্সট আৰিয়া কলেজ অফ নাৰ্ছিং চাংচাৰী, এইখনো কামৰূপত আছে, ইয়াতে 60টা চিট আছে। তো এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয়। তো যোনকেইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়, সেইকেইখনৰ কাৰণে আপোনালোকে SSUHSৰ CWBSc নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিয়া হ'ব লাগিব। নেক্সট CPMS কলেজ অফ নাৰ্ছিং, তো এইখনো গুৱাহাটীত আছে, ইয়াতে 60টা চিট আছে। এইখনো প্ৰাইভেট কলেজ হয়, এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়। নেক্সট ফেকাল্টি অফ নাৰ্ছিং আছাম ডাউনটাউন ইউনিভাৰ্চিটি, তো ইয়াতে 60টা চিট আছে, এইখন প্ৰাইভেট হয়, এইখন গুৱাহাটীত অৱস্থিত, কামৰূপত। এইখন আছাম ডাউনটাউন ইউনিভাৰ্চিটিৰ এফিলিয়েটেড হয়। তো নেক্সট আৰ্মি কলেজ অফ নাৰ্ছিং, তো এইখন বৈশিষ্ট্যত আছে, ইয়াতে 50টা চিট আছে, এইখন প্ৰাইভেট হয়, কামৰূপত অৱস্থিত। এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়। তো নেক্সট কলেজখন হৈছে হায়াত ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন, এইখন GS ৰোড গুৱাহাটীত অৱস্থিত। তো ইয়াতে টোটেল 60টা চিট আছে, এইখনো প্ৰাইভেট কলেজ, SSUHSৰ এফিলিয়েটেড হয়। নেক্সট এপ'ল' কলেজ অফ নাৰ্ছিং গুৱাহাটী, ইয়াতে 70টা চিট আছে, প্ৰাইভেট হয়, আৰু এইখন SSUHSৰ আণ্ডাৰত আছে। নেক্সট আছাম অইল কলেজ অফ নাৰ্ছিং ডিগবৈ তিনিচুকীয়া, ইয়াতে 30টা চিট আছে। তো এইখনো প্ৰাইভেট হয়, তিনিচুকীয়াত অৱস্থিত, SSUHSৰ এফিলিয়েটেড কলেজ হয়। নেক্সট কলেজখন হৈছে যোৰহাট নাৰ্ছিং ইনষ্টিটিউট, এইখন কাকজান যোৰহাটত আছে। তো এইখনৰ অলৰেডি ভিডিঅ' বনোৱা আছে। তো এইখনো প্ৰাইভেট হয়, ইয়াতে 30টা চিট আছে, এইখন যোৰহাটত অৱস্থিত, আৰু এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়। নেক্সটখন হৈছে দিছপুৰ নাৰ্ছিং ইনষ্টিটিউট, এইখন বৈশিষ্ট্যত আছে, ইয়াতে 60টা চিট আছে, প্ৰাইভেট কলেজ হয়, SSUHSৰ এফিলিয়েটেড। তাৰপিছতখন আছে ৰহমান ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড পেৰামেডিকেল ছায়েন্স, এইখনত 60টা চিট আছে, প্ৰাইভেট হয়, তো SSUHSৰ এফিলিয়েটেড হয়। তো বাকীকেইখন কলেজৰ নাম লোৱাৰ আগতে যদি আপোনালোকে আমাৰ প্ৰিমিয়াম হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে, তেনেহ'লে জইন হ'ব পাৰে। ইয়াতে 200টা ইউজাৰৰ কাৰণে আছে, ইয়াতে নটিচৰ আপডেটবিলাক সকলোতকৈ আগতে দিয়া হয়। তো ইউটিউব ভিডিঅ'বিলাকৰ ইয়াৰলি এক্সেছ দিয়া হয়, টাইম টু টাইম আপডেটবিলাক দিয়া হয়, আৰু কাউন্সেলিং ৰিগাৰ্ডিং নটিচবিলাক হোৱাটছএপ গ্ৰুপত প্ৰভাইড কৰা হ'ব। তো আপোনালোকৰ কিবা সুধিব লগা থাকিলে হোৱাটছএপ গ্ৰুপৰ বেলেগ মেম্বাৰকো সুধিব পাৰিব।
আৰু এডমিশ্যনৰ টাইমত বেলেগ মেম্বাৰৰ লগত একেখন কলেজতে পঢ়িলে আপোনালোকে সহায় কৰিব পাৰিব। যদি আপোনালোকে এই হোৱাটছএপ গ্ৰুপত জইন হ'বৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেনেহ'লে ডিছপ্লেত দিয়া হোৱাটছএপ নম্বৰত কণ্টেক্ট কৰক। ইয়াৰ কাৰণে আপোনালোকে 39 ৰুপিজ এটা পে' কৰিব লাগিব। প্ৰতীক্ষা কলেজ অফ নাৰ্ছিং, তো এইখন চন্দ্ৰপুৰত আছে। ইয়াতে 60টা চিট আছে। প্ৰাইভেট কলেজ হয়, SSUHSৰ এফিলিয়েট। ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি, তো এইখন গুৱাহাটীত আছে। 60টা চিট আছে, প্ৰাইভেট হয়। আৰু এইখন দ্য আছাম ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ এফিলিয়েটেড হয়। নেক্সট কলেজখন হৈছে কলেজ অফ নাৰ্ছিং নেমকেয়াৰ ফাউণ্ডেশ্যন, এখন মিৰ্জাত আছে, কামৰূপ। ইয়াতে 60টা চিট আছে। SSUHSৰ এফিলিয়েটেড হয়, প্ৰাইভেট কলেজ। নেক্সট ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যন INA কৃষ্ণগুৰু, তো এইখন 60টা চিট আছে, প্ৰাইভেট কলেজ, বৰপেটাত অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড হয়। তাৰে পিছৰ কলেজখন হৈছে চেণ্ট মাৰ্থা ইনষ্টিটিউট অফ নাৰ্ছিং, তো এইখন লখৰাত আছে। এইখনো প্ৰাইভেট কলেজ হয়, 60টা চিট আছে। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ হয়। তাৰে পিছৰখন হৈছে নেপনি কলেজ অফ নাৰ্ছিং কামৰূপ, এইখনত 50টা চিট আছে, তো প্ৰাইভেট কলেজ হয়। এইখন SSUHSৰ আণ্ডাৰত আছে। নেক্সট ব্ৰহ্মপুত্ৰ কলেজ অফ নাৰ্ছিং, এইখন ক্ষেত্ৰীত আছে। 60টা চিট, প্ৰাইভেট কলেজ, কামৰূপত অৱস্থিত। SSUHSৰ এফিলিয়েটেড হয়। তো ইয়াৰে প্ৰাইভেট কলেজ প্ৰায় 90% কলেজে গুৱাহাটীত অৱস্থিত। নেক্সট কলেজখন হৈছে অমীয়া ভৰালী নাৰ্ছিং ইনষ্টিটিউট ক্ষেত্ৰী কামৰূপ। ইয়াতে 60টা চিট আছে, প্ৰাইভেট কলেজ হয়, SSUHSৰ এফিলিয়েটেড। নেক্সট কলেজখন হৈছে মিৰ্জা ইনষ্টিটিউট অফ নাৰ্ছিং এণ্ড হেল্থ ছায়েন্স, 60টা চিট আছে, প্ৰাইভেট কলেজ, কামৰূপ, SSUHSৰ আণ্ডাৰত আছে। আৰু এখন কলেজ আছে, সেইখন কোৱাৰ আগতে প্ৰাইভেট কলেজ আৰু চৰকাৰী কলেজৰ মাজত যি ডিফাৰেঞ্চ আছে, ফি ষ্ট্ৰাকচাৰ, এই সকলোবিলাকৰ ওপৰত অলৰেডি ভিডিঅ' আহি আছে। তো ইয়াৰে যি ফি ষ্ট্ৰাকচাৰ সেয়া এনালাইচিছ কৰি থকা হৈছে। তো কিমান ডিফাৰেঞ্চ বা প্ৰাইভেট কলেজত কিমান ল'ব, চৰকাৰী কলেজত টোটেল ফিজ কিমান হ'ব, এই সকলোবিলাকৰ ভিডিঅ' অতি সোনকালে পাই যাব। আৰু আপোনালোকে প্ৰাইভেট কলেজত এডমিশ্যন লওঁতে কি কি পইণ্ট মনত ৰখা উচিত, ইয়াৰো ভিডিঅ' অতি সোনকালে আহিব। তো লাষ্ট কলেজখন হৈছে স্কুল অফ নাৰ্ছিং কাজিৰঙা ইউনিভাৰ্চিটি, তো এইখন 60টা চিট আছে। এইখন যোৰহাটত অৱস্থিত। তো এইখন শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এফিলিয়েটেড কলেজ নহয়। তো ইয়াতে প্ৰাইভেট আৰু গভৰ্ণমেণ্ট কলেজ লগ লগাই 1570টা চিট কেপাচিটি আছে। তো আপোনালোকে এই যিটো PDF আছে, এই PDFটো আছাম নাৰ্ছিং কাউন্সিল গুগলত চাৰ্চ কৰি তাৰে পৰা ডাউনলোড কৰি ল'ব পাৰিব। যদি কিবা কলেজ ইয়াৰ পৰা এড কৰা হয় বা ৰিমুভ কৰা হয়, আছাম নাৰ্ছিং কাউন্সিলিঙৰ অফিচিয়েল ৱেবছাইটতে প্ৰকাশ কৰি দিব। আৰু আপোনালোকে ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলিঙৰ অফিচিয়েল ৱেবছাইটতো এই কলেজৰ লিষ্টবিলাক চাই ল'ব পাৰিব। তো এইটো হৈছে আছাম নাৰ্ছিং কাউন্সিলিঙৰ অফিচিয়েল ৱেবছাইট। তো আপোনালোকে asamnursingcouncil.com চাৰ্চ কৰিব পাৰিব। ইয়াৰে লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ইয়াতে নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু ইয়াতে 3 ডটত গৈ কিনে ইয়াতে কলেজ কেইখনৰ নামটো চাই ল'ব পাৰিব। ইয়াতে সকলোবিলাক কলেজৰ নাম দিয়া আছে। তো এইটো ভিডিঅ'ত এইখিনি আছিল, আৰু কিছুমান নতুন নতুন টপিক লৈ আগবাঢ়ি আহিম। চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব আৰু সোনকালে 10,000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব। ধন্যবাদ।